বিয়া কৰাবলৈ 30-32 বছৰ ৰখিব নালাগে না আমাৰ মানুহখিনি। আমাৰ মানুহখিনি ৰখি থাকে 30-32লৈকে, বিয়া নকৰে। আকৌ বিয়া কৰালে এটা বাচ্চাৰ ওপৰত দুটা দিব ভয় কৰে। ঘৰততো দুটা বাচ্চা লাগে না। সেইকাৰণে মই সামাজিক মেছেজবিলাকো দি থাকো। আজিকালি 30 বছৰৰ ল'ৰা দেখিলে মই কয় বিয়া পাতিলি নাই বুলি, আৰু কয় দাদা একো নাই, মামা একো নাই। সেইকাৰণে কিবা এটা কৰি দিয়াৰো চেষ্টা কৰিছো। চাকৰি পালে মই কওঁ যে প্ৰথম গৈ বিয়া পাতিবি এতিয়া 6 মাহত। কাৰণ অসমীয়া মানুহৰ সংখ্যা কমি যোৱা বুলিতো কৈ থাকিলে নহব, আমিয়ে কমাই আছো। আমাৰ নিজৰো সংখ্যা মানে কমাত আমি বিয়াৰ বয়সটো 32লৈকে লৈ গলো। ছোৱালীসকলে বিয়া 28-29লৈকে লৈ গল। সন্তান জন্ম দিওঁতে গৈ গৈ 35-36 বছৰ পাইগৈ। বাচ্চা মেট্ৰিক নিদিওঁতে ৰিটায়াৰমেণ্ট হৈ যায় চাকৰিৰ পৰা। বিয়া দিয়ালে পেঞ্চনৰ পইচা শেষ। মইতো দেখি থাকো নহয়, বহুত কষ্ট হয়। সেইকাৰণে সামাজিক মেছেজবিলাকো মুখ্যমন্ত্ৰী হিচাপে মই মাজে মাজে দি থাকো যে আমাৰ মানুহে টাইমত বিয়া কৰক, টাইমত সন্তান জন্ম দিয়ক, যাতে বাই ৰিটায়াৰমেণ্ট আপোনাৰ ল'ৰাটোৱে কিবা এটা কৰিব পৰা হয়। সেইকাৰণে অসমীয়া মানুহে অকল জয় আই অসম দি প্ৰব্লেমটো ছল্ভ হৈ যাব বুলি ভাবেতো, সেইটো নহয়গৈ। আমাৰ মানুহে শ্লোগান দিব জানিব, জয় অসম, আহৈ আহ, ওলাই আহ, সেইটো দিতো নহবগৈ নহয়। এই কথাখিনিকে কওঁ, আৰু নতুন জেনেৰেশ্যনটোৱে শুনেও। আমাৰ জেনেৰেশ্যনটোৱে বহুতবিলাক বেড প্ৰেচিডেণ্ট আমি ক্ৰিয়েট কৰি দিলো নহয়।